এডভান্টেজ আসামে ৰাজ্যত ঔদ্যোগিক পৰিবেশৰ এটা বিশ্বাস দিছে। অসমত বিনিয়োগ হ'ব 5,18,295 কোটি টকা। এডভান্টেজ আসাম 2.0 সফল সামৰণিৰ পিছতে সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ ঘোষণা। প্ৰতি 4 বছৰৰ মূৰে মূৰে এডভান্টেজ আসাম অনুষ্ঠিত কৰা হ'ব। আমাৰ ৰাজ্য চৰকাৰত আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰত্যেক 4 বছৰত এনেকুৱা এখন বিনিয়োগ সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু প্ৰথম বিনিয়োগ সন্মিলনত যিখিনি প্ৰস্তাৱ আহে তাক আমি নেক্সট বিনিয়োগ সন্মিলনখনৰ আগতেই যাতে আমি তাক ক্ৰিয়ান্বিত কৰিব পাৰো তাৰ বাবে আমি ঐক্যবদ্ধ প্ৰচেষ্টা চৰকাৰে চলাই থাকিব। এডভান্টেজ আসাম 2.0 জৰিয়তে অসমত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ শলাগ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এডভান্টেজ আসাম 2.0 সফলতা বৰ্ণনা দি মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে কম্প্ৰেছড বায়োগেছ প্লাণ্ট অসমত বনাব বিচাৰিছে। ৰিলায়েন্সে 50,000 কোটি টকা বিনিয়োগৰ ঘোষণা কৰিছে। ডিজিটেল আৰু AI খণ্ডত ৰিলায়েন্সে বিনিয়োগ কৰিব। ক্লিন এনাৰ্জি উৎপাদনতো বিনিয়োগ কৰিব ৰিলায়েন্সে। ৰিলায়েন্সে মেগা ফুড পাৰ্ক নিৰ্মাণতো গুৰুত্ব দিছে। শুৱালকুছিৰ মুগা শিল্পকো বিশ্বৰ দৰবাৰলৈ নিব ৰিলায়েন্সে। ৰিলায়েন্সে গুৱাহাটীত নিৰ্মাণ কৰিব 7-star Hotel Oberoi. Reliance has shown a very keen interest to invest in a food park. Secondly, tekhete amar Guwahatit ekhon 7-star Oberoi Hotel nirman kora kotha ghoshona korise. Philanthropic initiation hisabe tekhete Hualkusir সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয়, ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সূতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেণ্ট, তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে, সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন, বিভিন্ন জায়গাত ৰিটেইল ষ্টপ আদি লগোৱা, ইয়াত দেয়াৰ ইজ নো বিজনেছ ইন দ্যাট। As a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিচাৰ্চ এণ্ড R&Dও ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে। দেশৰ 8,000 বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিলে এডভান্টেজ আসাম 2.0। এই সৰ্ববৃহৎ বিনিয়োগ সন্মিলনৰ প্ৰদৰ্শনীখনে আত্মবিশ্বাসী অসমৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। 2027ত আমেৰিকাত বৃহৎ ৰোড শ্ব' কৰা হ'ব। 2027 চনত আমি আমেৰিকাত এটা মেছিভ ৰোড শ্ব' কৰাৰ কাৰণে আমি চেষ্টা কৰিম, ছাবজেক্ট টু দ্য পাৰ্মিশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 2027। বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈ অহা টুইন টাৱাৰক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য, টুইন টাৱাৰৰ কাম 60% সম্পূৰ্ণ হৈছে। প্ৰশ্নটো কৰিব বৰ ভাল, কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো? আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি, কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed, আমিতো কোনো চাব যোৱা নাই। অসমত টাটা পাৱাৰে 30,000 কোটি টকা বিনিয়োগ কৰিব। টাটাই জাগিৰোডত তাজ হোটেল নিৰ্মাণৰো পৰিকল্পনা কৰিছে। সজ্জন জিন্দালে চিমেণ্ট আৰু তাপবিদ্যুৎ আৰু পুনৰ ব্যৱহাৰ্য শক্তি উৎপাদনত বিনিয়োগ কৰিব। অইল ইণ্ডিয়া লিমিটেডে খাৰুৱা তেল উৎপাদনৰ বাবে বিনিয়োগ কৰিব 20,000 কোটি টকা। বেদান্তা গ্ৰুপে তেল উৎঘাটনৰ বাবে বিনিয়োগ কৰিব 50,000 কোটি টকা। আৰু মই ভাবো যে ওভাৰ দ্য নেক্সট 5 years আমি যদি ইয়াৰ 70% MOUs যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰো, then Assam will be in the next league of development.
মুখ্যমন্ত্ৰীয়ে লগতে ক'লে অসমৰ পৰিৱেশ সলনি হৈছে উদ্যোগপতি অসমলৈ অহাটো শুভ লক্ষণ এডভান্টেজ আসাম 2.0 অসমলৈ এটা ঔদ্যোগিক পৰিৱেশ আনি দিছে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ